Hello everyone. আজি সোমবাৰ গতিকে মই এতিয়া ধনু স্কুললৈ আনিবলৈ ওলাইছো এতিয়া হঠাৎ অকমান মন্দিৰত মই পূজা কৰি যাওঁ আৰু এতিয়া মই মন্দিৰত অকমান পূজা কৰিবলৈ সোমাইছো তাৰ পিছত মই আহিলো স্মাৰ্ট বজাৰ যেহেতু স্মাৰ্ট বজাৰখন আমাৰ ওচৰতে গতিকে প্ৰায় বস্তুবিলাক মই স্মাৰ্ট বজাৰৰ পৰাই লওঁ আৰু মই এইফালে স্মাৰ্ট বজাৰৰ পৰা এটা পনীৰৰ পেকেটকে ললো আৰু এইখিনি মই পনীৰখিনি ধুনিয়াকৈ কাটি লৈছো আৰু এইফালে মই পিয়াজ বিলাহী জলকীয়া আদা নহৰু সকলোবোৰ কাটি লৈছো এতিয়া কাটি লোৱা পনীৰখিনি তেলত ভালকৈ মই ফ্ৰাই কৰি লৈছো আৰু এইফালে প্ৰায় পনীৰ ফ্ৰাই কৰি হৈ গৈছে আৰু মই পনীৰখিনি এতিয়া কাঢ়ি লম পনীৰখিনি কাঢ়ি লোৱাৰ পাছত মই পনীৰ ফ্ৰাই কৰা তেলকণতে বিলাহী পিয়াজ জলকীয়া আদা নহৰু এই সকলোবোৰ ভালদৰে ভাজি লৈছো আৰু জিৰা পাউডাৰ ধনিয়া পাউডাৰ আন্দাজ মতে মই দি দিছো লগতে নিমখ আৰু হালধিও আন্দাজ মতে দি দিলো তাৰ পাছত মই অকনমান পানী দি দিলো আৰু লগতে দুটামান কাজু দি দিলো আৰু এতিয়া মই ভালদৰে এইখিনি হিজিবলৈ দিম আৰু এইখিনি অলপ ঠাণ্ডা হোৱাৰ পাছত মই এটা মিক্সিত দি লৈছো আৰু এইখিনি মিক্সিত দিয়াৰ পাছত এনেকৈ মই ৰেডি কৰি ললো এতিয়া আকৌ মই কেৰাহীত অকমান ঘি দি দিলো আৰু ঘিকণ গৰম হোৱা পাছত পিয়াজ ইলাচি দালচেনি তেজপাত মই এইকিটা দি দিছো আৰু এতিয়া অলপ মই ভাজি লম এতিয়া অকনমান ক্যাপসিকাম কাটি লৈছিলো আৰু সেই ক্যাপসিকাম কিডখৰ মই ইয়াতে দি দিছো ক্যাপসিকাম কিডখৰ ভালদৰে ফ্ৰাই হ'বলৈ দিম ক্যাপসিকাম কিডখৰ ভাজি লোৱাৰ পাছত মই এতিয়া ইয়াত মিক্সিত পিছি লোৱা পিয়াজ বিলাহী আদা নহৰু জলকীয়াৰ পেষ্টখিনি ঢালি দিলো আৰু এইখিনি অলপ ধুনিয়াকৈ মই ভাজি লম তাৰ পাছত পনীৰ কিডখৰ ইয়াতে মই দি দিম আৰু এয়া প্ৰায় হিজি হৈ গৈছে আৰু এতিয়া মই ইয়াত ফ্ৰাই কৰি লোৱা পনীৰখিনি দি দিছো পনীৰৰ লগতে মই ধনিয়াখিনিও কাটিয়ে থৈছিলো গোটেইখিনি একেলগে দি দিছো আৰু এয়া পনীৰ ৰেডি হৈ গল কালাৰো ধুনিয়া হৈছে খাবলৈও টেষ্টি হৈছে আপোনালোকে এনেকৈ নিশ্চয় বনাই খাই থাকে তথাপিও মই আপোনালোকৰ লগত এই সৰু সিম্পল ৰেচিপিটো শেয়াৰ কৰিলো আশা কৰো ভিডিওটো আদৰি লব আৰু মৰম দিব